এভৰিৱান, মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে মাহঁতৰ এনিভাৰ্চাৰী 29th এনিভাৰ্চাৰী। সেইটো কাৰণে আজি আনিছোঁ এয়া চাটনি বনাবলৈ নৰসিংহ আৰু পদিনাৰ চাটনি আৰু মাংস আনিছোঁ ব্ৰইলাৰ। এইফালে মই বনাই আছোঁ, এইফালে হৈছে আমাৰ মায়েও পূৰা হাই দি থাকে এনি টাইম। আৰু কথা এটা কওঁ, হাই দিব আৰু হাঁহিব। এয়া হেপী এনিভাৰ্চাৰী। আৰু কথা এটা জনাই দিওঁ, এনিভাৰ্চাৰী গিফ্টটো দিছিলে বৈ ইলাব। আৰু এইফালে চাটনি, আচাৰ, চালাড, ঢেৰ কিবা কিবি আছে। এইফালে মামু, এইফালে হৈছে ব্ৰইলাৰ মই বনাইছোঁ আৰু যোগাৰ কৰিছে বৌ, মানে মামু বৌ আৰু পৰিখুৰী, আৰু মাও আছে বাৰু। এইফালে বনাইছোঁ, মানে মোৰ বস্তু পৰি মেলি আজৰি হৈ গৈছিলে, সেইটো কাৰণে এতিয়াহে চাইছোঁ। এইফালে বনাইছোঁ ভাতকেৰেলা আলু, বহুত টেষ্টি হৈছিলে খানাটো কালি। এয়া দাইল, ভাত, নৰ্মেল ভাত আৰু পোলাও বনাইছোঁ। আৰু এইফালে আছে মাছ। কৰাটো যোগাৰ গোটেইখিনিয়ে কৰি, আৰু এইফালে আমি এনিভাৰ্চাৰী গাই ভাগৰি গৈছোঁ, কিন্তু কেক কাটি শেষ হোৱা নাই। এইয়া কেক কাটি শেষ হৈছে আৰু আমাৰ দেহাইও লগতে কাটিছে। মই কৈছিলোঁ নহয় আগৰ ব্লগত আপোনালোকক যে দেহাই য'তে হওক কেকটো কাটিবলৈ নাপালে বহুত বেয়া পায়। সৰু সুৰাকৈ কৰিম বুলি আমাৰ ৰাইজ অকল ডাঙৰেই হৈ গ'ল। এয়া আৰু ময়ো এয়া মতি হৈ গৈছোঁ। চবকে খুৱাই মেলি লগতে নিজেও সানি লয়, এয়াই হৈছে তাৰ কাম। এয়া পাপাই অকণমান খুৱাই দিব লৈছে মানুহগৰাকীক। এয়া হৈছে আমাৰ 29 বছৰীয়া কাপল। এইয়া দেখিছে নহয়, ধুনীয়াকৈ জিভাখন উলিয়াই খাই লৈছে মায়ে। এয়া চবকে ভাত দিয়া টাইমত মই ভিডিঅ' অকণমান বনাই থৈছিলোঁ, কাৰণ মানুহজন আছিলে কিন্তু বনাবলৈ সময় নাই তেওঁ। এয়া বৌয়ে অকণমান মোক হেল্প কৰি দিছে দিয়াত, তাকে চবকে লৈ পেলি খাব লৈছিলোঁ। কিছুমানে আকৌ লাজ কৰে কাৰণে বৌয়ে আকৌ দি দিছে। এয়া বেটিহঁতে চবেই খাই আছে, এইফালে পাপা বহি আছে। নেক্সট ট্ৰিপটো কাক দিম সকলোৱে দেখিব আপোনালোকে। এয়া মানে 6জনে বহিব পাৰে ধৰকচোন, কিন্তু 7জন বহি খাইছে, কাৰণ বেটিক থৈ আহিছে বৌয়ে, সেইকাৰণে খাই লৈছে সোনকালে। এয়া মাহঁতে খাই লৈছে, কাৰণ ভিডিঅ'টো বনাইছিলে মোৰ মানুহজনে, মানে ভিডিঅ'টো দীঘলকৈ নবনাই, একদম পূৰা বহলকৈ বনালে। সেইটো কাৰণে এনেকৈয়ে দিবলগীয়া হৈছে, কাৰণ চব ভিডিঅ' মই বনাব পৰা নাই, সেইটো কাৰণে তেওঁ বনাইছে। সেইকাৰণে আৰু এনেকৈয়ে দি দিছোঁ চবকে। দি মেলি আমি লাষ্টত 2জনে খাইছোঁ। সেইটো আছে চাগে ভিডিঅ'টো, দেখাম আপোনালোকক। এয়া পৰিখুৰী আৰু পৰিখুৰীৰ খুৰা, আৰু সেইফালে দীপাংকৰে বহি আছে, সেইফালে মামুবোৰ ভাত খাই আছে, কাৰণ